আজিৰ দিনটোৰ গুৱাহাটীৰ এটা ডাঙৰ খবৰ জনাব বিচাৰিছোঁ। দুই বন্ধুৰ কোঠাত উদ্ধাৰ হ'ল মৰিয়ান চেতিয়াৰ মৃতদেহ। কেনেকৈ মৃত্যু হ'ল মৰিয়ানৰ, ইয়াকে লৈ কিন্তু মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। নিজৰ বন্ধুৰ কোঠালৈ আহি মৃত্যু খাবতিব লগা হ'ল মৰিয়ান। জয়ানগৰৰ সেই ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টটোত কেনেকৈ মৃত্যু ঘটিবলৈ পালে মৰিয়ান চেতিয়াৰ? দুই বন্ধুৱে হত্যা কৰিলে নেকি শিৱসাগৰৰ মৰিয়ান চেতিয়াক? নিশা 2 বজাত কিয় মৰিয়ান আহিছিল দুই বন্ধুৰ ফ্লেটলৈ? ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ 104 নম্বৰ কোঠাত উদ্ধাৰ হ'ল মৰিয়ান চেতিয়াৰ মৃতদেহ। ব্যৱসায়িক কামৰ বাবে অহা মৰিয়ান নিশা 2 বজাত প্ৰৱেশ কৰিছিল বন্ধুৰ ফ্লেটটোত। কিছু সময় ফ্লেটটোত থাকিয়ে পুনৰ বিলাসী বাহন লৈ ওলাই গৈছিল মৰিয়ান। মৰিয়ানৰ লগত গৈছিল মনদীপ গগৈ। পুনৰ ফ্লেট আহি নিশাটো কটাইছিল মৰিয়ান চেতিয়াই, কিন্তু পুৱালৈ মৃত্যু ঘটে মৰিয়ানৰ। পিছে কেনেকৈ মৃত্যু ঘটিবলৈ পালে মৰিয়ানৰ, তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। হত্যা কৰা হ'ল নেকি মৰিয়ানক? দুই বন্ধু ফ্লেটত থকাৰ সময়তে মৰিয়ানৰ মৃত্যু হৈছে আৰু সেয়া এতিয়া ৰহস্যজনক হৈ পৰিছে। খবৰ অনুসৰি নিশা অত্যধিক হাৰত সুৰাপান কৰিছিল মৰিয়ানে আৰু তাৰ পাছতে এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰিছিল মনদীপে। অধিক মাত্ৰাত সুৰাপান কৰাৰ বাবেই মৃত্যু ঘটিবলৈ পালে নেকি মৰিয়ানৰ? বশিষ্ঠ আৰক্ষীয়ে এপাৰ্টমেণ্টটোৰ পৰা মৰিয়ানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ প্ৰতিবেদনৰ বাবে প্ৰেৰণ কৰিছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে। আমি সেই বিশেষ ফ্লেটটোৰ দৃশ্যাংশটো দেখুৱাইছোঁ, মৰিয়ানকো দেখুৱাইছোঁ। চাওক, শিৱসাগৰৰ মৰিয়ান চেতিয়া। মৰিয়ান চেতিয়া নিজৰ বন্ধুৰ কোঠাত এতিয়া মৃত্যু হৈছে আৰু মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে। আৰক্ষী আৰু তাত সেই বিশেষ এপাৰ্টমেণ্টটোত কৰ্মৰত ব্যক্তিগত সিকিউৰিটি গাৰ্ডে কি মন্তব্য কৰিছে আমি মন্তব্য শুনাই ল'ব বিচাৰিম। তেওঁ মৰিয়ম চেতিয়া, তেওঁ ঘৰ চেৰেকাপাৰ শিৱসাগৰত। ক'ত শিৱসাগৰত? চেৰেকাপাৰ শিৱসাগৰ, আমাক কোৱা মতে, পুলিচে কোৱা মতে। আৰু গোটেই বস্তুটো আমি পষ্টমৰ্টমলৈ পঠাইছোঁ আৰু আমি এইটো ইনকুৱেষ্ট কৰিলোঁ। আমি পষ্টমৰ্টম কৰিবলৈ পঠাইছোঁ। পষ্টমৰ্টমত যিটো ওলায় সেইটো তেতিয়াহে গম পাম। শৰীৰত কিবা আঘাতৰ চিন পাইছে নেকি? এক্সটাৰ্নেলি তেনেকৈ দেখা পোৱা নাই। বাকী সকলো কথা পষ্টমৰ্টমত গম পোৱা যাব। এনেই ধৰক প্ৰাৰম্ভিক কি কৈছে? মানে পুৰা নাই নাই, মই সেইটো ক'ব নোৱাৰিম। দিগদাৰ। বৰ্তমান মানে শাৰীৰিক অৱস্থাটো যিটো আঘাতৰ কোনো তেওঁ শুই আছে এতিয়া, মজিয়াতে শুই আছে। আৰু খনত নহয়, বিশ্বনাথ নহয়, মজিয়াতে, মানে মজিয়াতে বেডিং পাৰি পেলাই কোচক পাৰি। চিনিও নাপাওঁ। ইয়াৰ লগৰৰ ৰুমত আহিছিলে বোলে, মই সুধিছিলোঁ তাক ক'ত যাব দাদা, কৰিছে 104 বুলি কৈছিলে। তাৰপিছত গাড়ীটো ৰাখি পিনি লগৰ তাৰ আপ ডাউন 4বাৰমান কৰিছে। মৰিয়ান চেতিয়া। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।